নমস্কাৰ সকলোকে। আজি এই ভিডিঅ'টো বনাইছোঁ আমাৰ এইটো নতুন পেজ পাৰ্ট এগ্ৰো, যোনটো আমি কৰি আছোঁ কাম অলৰেডি ঝাৰুত কৰি আছোঁ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ। ইয়াৰ পৰা আপোনাৰ ঝাৰুটো আমাৰ বাহিৰত ছাপ্লাই কৰি আছোঁ, বাঁহটো ছাপ্লাই কৰি আছোঁ। গতিকে আপোনালোক সেই ভিডিঅ' এই পেজটোত দেখুৱাব। অলৰেডি আমাৰ ইউটিউব চেনেলত আছিলে, কিন্তু আমি এতিয়া ফেচবুকৰ ছ'চিয়েল মিডিয়াত সেইটো আপলোড কৰিম বুলি ভাবিছোঁ ভিডিঅ'ছবিলাক। এতিয়া আমি দেখাই থাকিম আপোনালোকক যে কেনেকৈ বিজনেছটো হয়, কেনেকৈ আমি ঝাৰুটো বিজনেছ কৰোঁ, আৰু লগতে আমি অসমৰ পৰা ছাপ্লাই কৰোঁ আৰু মেঘালয়ৰ পৰা ছাপ্লাই কৰোঁ আৰু শিলচৰৰ পৰা কৰোঁ। গতিকে অসমৰ যোনটো ছেটআপ হয়, এইটো আমাৰ অসম হয়, এইটো ৱেষ্ট কাৰ্বি আংলং, যোনটো টকা পিকনিক স্পট বুলি কয়, ইয়াৰ ওচৰে পাঁজৰে ঝাৰু হয়। সেই ঝাৰুখিনি আমি কালেক্ট কৰিব আহিছোঁ। গতিকে কেনেকৈ বিজনেছটো হয় সেয়া আপোনালোকক দেখাই থাকিম। আপোনালোকে আমাৰ অসমৰ পৰা বা আমাৰ নৰ্থ ইষ্টৰ পৰা ইমানখিনি মেটেৰিয়েলছ বাহিৰত যায় ঝাৰু, গোটেইখিনি বিৱৰণ দিব চেষ্টা কৰিম। আৰু কেনেকুৱা ধৰণৰনো এই বিজনেছ, আপোনালোকে কোনোবাই যদি ইণ্টাৰেষ্টেড হয়, আপোনালোকে চাব পাৰে, ষ্টাডি কৰিব পাৰে। এই বিজনেছটো খুব কম সংখ্যক মানুহে কৰি আছে, অসমীয়া মানুহে বহুত কম কৰি আছে। গতিকে মই কৰি আছে, যথেষ্টখিনিয়ে কৰি আছে অসমীয়াৰ, কিন্তু বহুত কম। গতিকে আমি নিউ জেনেৰেশ্যন নতুন এটা টিম লৈ পেলাই আমি ওলাইছোঁ এইটোৰ ওপৰত কাম কৰিবলৈ। গতিকে দেখাই থাকিম আপোনালোকক, ভিডিঅ'বিলাক আপলোড কৰি থাকিম। থেংক ইউ ভেৰি মাছ।